এন্ট্ৰি কাৰণে 225 দিব লাগিব আপোনালোকে যদি আপোনালোকৰ এনুৱেল আমাৰ ৰাস্তা ভুল হৈ থাকিলে আমি ব্ৰিজৰ ওপৰলৈ যাব লাগিছিলে কিন্তু আমি এনেকৈ তলেৰে সোমাই আহিলোঁ ৰাজস্থানত তেলৰ দামটো বেছি হ'ব বুলি ইয়াতে 10 টকা বেছি 10 টকা ইয়াতে 95 আৰু তাতে মোটামুটি 10 টকা হেল্ল' অসমবাসী ৰাইজ মিনপিয়া ফেমিলিলৈ স্বাগতম সময় হৈছে এতিয়া ৰাতিপুৱাৰ 5:45 আৰু এতিয়া আমি যাব ওলাইছোঁ হিমাচলৰ পৰা ৰাজস্থানলৈ বুলি এতিয়া হাজবেণ্ড আহি গৈছে গাড়ী চাৰি চাফা কৰি আৰু মই গাড়ীতে বহি লৈছিলোঁ বহুত বেছি ঠাণ্ডা লাগিছে ইয়াতে বহুত বেছি ঠাণ্ডা পৰিছে দুদিনৰ পৰা বৰষুণ পুৰা ইয়াতে বাকী এতিয়া আমাৰ ৰুটটো হ'ব প্ৰথমতে আমি নাৰায়ণগড়লৈকে যাব লাগিব নাৰায়ণগড়ৰ পৰা আমি গুগল মেপ লগাই ল'ম আৰু জয়পুৰলৈকে জয়পুৰত যাই আছোঁ আমি ফাইনেলি আপোনালোকক ৰিভিল কৰি দিলোঁ বহুতেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ যাই আছে গতিকে আগলৈকে ভিডিঅ'টো চাই যাওক গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব আৰু তাৰ উপৰি আমি য'ত ষ্টে কৰিম তাৰো আপোনালোকে ডিটেইলছ চাব পাৰিব যদি আপোনালোকে অসমৰ পৰা বা যিকোনো ঠাইৰ পৰা আপোনালোকে আহিব বিচাৰে আৰু বাকী সকলো ডিটেইলছ কিমান টিকট ক'ত কি লাগে সেইবিলাকো আপোনালোকে আহিবলগীয়া ব্লগবিলাকত পাই থাকিব গতিকে চাই যাওক গোটেই বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে আমাৰ লগত ৰোড ট্ৰিপটো এনজয় কৰাব আপোনালোকে চাওক ইমান ধুনীয়া বতৰ হৈ আছে ইয়াতে আৰু দুদিনমানৰ পৰা ঠাণ্ডাও বহুত পৰিছে আৰু আমি এতিয়া যিহেতু ৰাজস্থান গৈ আছোঁ পাহাৰ এৰি গৈ আছোঁ বেয়া লাগিব হয়নে আজিকালি পাহাৰত থাকি থাকি পাহাৰখন মানে বহুত ভাল লগা হৈ গৈছে আমাৰ বাকী ৰাজস্থানতো বৰষুণ দি আছে চাগে গ'লেহে গম পাম আৰু এতিয়া ৰাস্তাত কেনেকুৱা কণ্ডিশ্যন থাকে আমি এতিয়া হিমাচল এৰি হাৰিয়ানাৰ বৰ্ডাৰত সোমালোঁ আহি পুৰা কুঁৱলী হৈ আছে একদম এই দেখিছেনে আপোনালোকে একদম দূৰ দূৰলৈকে অকল কুঁৱলী আৰু ইয়াতে গৰম লগা ষ্টাৰ্ট হৈ গৈছে আমাৰ আৰু ইয়াতে গৰম লগা ষ্টাৰ্ট হৈছে লাহেকৈ আৰু চুৱেটাৰকেইটা খুলিব লাগিব নে কি কোৱা জেকেট চেকেট খুলি ল'ব লাগিব তাৰপিছত আৰু যাই থাকিব লাগিব নাৰায়ণগড় পালোঁ আমি এতিয়া আৰু ইয়াৰ পৰা আৰু কিমান দেখাই আছে 7 ঘণ্টা 25 মিনিটৰ ৰাস্তা আমাৰ বাকী আছে আজি আমি হাৰিয়ানাৰ কিবা এটা জেগাত আহি পাইছোঁ সেই জেগাটোত ইমান কুঁৱলী এতিয়া বাজিছে 7:10 আৰু এই 7:10তো পুৰা কুঁৱলী আপোনালোকক দেখুৱাই আছোঁ চাব এতিয়া অলপ স্পীডটো কমাই ৰখাই ভাল হ'ব হয়নে চাহা পাম আৰু আমি আচ্ছা বহুত দেখিছেনে গাড়ী আহি আছে আগফালৰ পৰা গমেই নাপায় গম পাইছোঁ ওচৰত আহিলেহে গম পায় ভালকৈ একদমেই দূৰত গাড়ীবিলাক আহি আছে লাইট জ্বলাই জ্বলাই একদমেই মানে কুঁৱলী একোৱে দেখা নাপায় এনেকুৱা হৈছে গাড়ী চলাব বহুত দিগদাৰ হৈছে এতিয়া ওৱান ৱে হৈ গৈছে গাড়ীবোৰ বহুত বেয়াকৈ আহি আছে লগতে কুঁৱলী একো দেখাও নাপায় দিগদাৰ পাইছা ন গাড়ী চলাব আছে ইমান নহয় ৰুলমতে চলালে কথা নাই একো মানুহবিলাকে ৰুলমতে চলাই আছে আমাৰ ৰাস্তা ভুল হৈ থাকিলে আমি ব্ৰিজৰ ওপৰলৈ যাব লাগিছিলে কিন্তু আমি এনেকৈ তলেৰে সোমাই আহিলোঁ এতিয়া আকৌ ঘূৰি পিনে যাব লাগিব এতিয়া আকৌ ঘূৰি এইফালে মানে গৈ ব্ৰিজেৰে উঠি আকৌ যাব লাগিব আমি এনেকৈ চিধা আহিলোঁ কিন্তু আমি এতিয়া আকৌ গাড়ীখন এইফালে নি এনেকৈ ব্ৰিজৰ ওপৰৰে আহিব লাগিব আমি এইটো ভুল কৰিলোঁ এইফালে আমি ব্ৰিজত উঠিব লাগিছিলে কিন্তু ভুল হৈ থাকিলে আমাৰ যিহে কুঁৱলী একো দেখা চেকা পোৱা নাই নহয় বহুত কেইখন ব্ৰিজ আছে ন ইয়াতে একেলগে অঁ সেইটোৱে মই লোকেশ্যনটো চাই লওঁ এবাৰ ক'ত কি হৈছে ফাইনেলি ইমান কুঁৱলীৰ মাজেৰে আহি আহি এতিয়া ৰ'দটো ধুনীয়াকৈ ওলাইছে কুঁৱলীবোৰ নোহোৱা হ'ল এতিয়া ভালেই হৈছে গাড়ী চলাব ভাল হৈছে নে এতিয়া অঁ বঢ়িয়া এতিয়া আৰু এতিয়া আমি আহি পালোঁ NH 52 নহয় কি হয় 152 NH 152 মই মাজে মাজে ভুল কৰি দিওঁ দেই 152 আৰু এতিয়া 152ৰ পৰা আমি 152 ডিত যাব লাগিব এনেকৈ ABCD এনেকৈ আছে 152 ডিত যাব লাগিব আৰু ডি ছুপাৰ ফাষ্ট হাইৱে হয় এনেকুৱা নৰ্মেল হাইৱে নহয় কেনেকুৱা লাগিছে ইমান লং ড্ৰাইভ কৰি তোমাৰ এইবাৰ প্ৰথমবাৰ মজা লাগিছে বহুত ধুনীয়া আমি অলৰেডি 100 কিলোমিটাৰ হেৰি কৰিলোঁ পাহাৰীয়া ৰাস্তা আছিলে মাজতে গতিকে সেইকাৰণে টাইম লাগিছিলে অলপ আৰু এতিয়া 152 ডিত যাই আছোঁ 152ত আছোঁ আমি 152 ডিত যাই আছোঁ আৰু মোটামুটি কিমান কিলোমিটাৰ 5.6 কিলোমিটাৰ আছে আৰু যাই আছোঁ তাৰপিছত আৰু নতুন এক্সপিৰিয়েঞ্চ পাম কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে অসমৰ নিচিনাই হয় এইটো ৰাস্তা ৰাইজক দেখাই দিয়া আমাৰ বৰ্তমান ৰাস্তাটো পুৰা অসমৰ নিচিনা আমাৰ অসমৰ হাইৱেটো যেনেকুৱা NH হাইৱেটো একেই আৰু বাকী যিটো আমি হাইৱেত গৈ আছোঁ সেইটো 6 লাইন ন 6 লাইন ডাঙৰ হয় নতুন এক্সপিৰিয়েঞ্চ হ'ব বাকী মোৰ আজি এনেকুৱা ফিল হৈছে গুৱাহাটীৰ পৰা মই যেতিয়া নলবাৰী আহি থাকোঁ এই নলবাৰী ৰাস্তাটোত আহি থকা যেন লাগিছে ইমান লম্বা নহয় দিয়া গুৱাহাটীৰ পৰা নলবাৰী
কিন্তু কথাটো কি হৈছে আমি পাহাৰত থাকো ন সদায় পাহাৰৰ এনেকুৱা অকুৱা পকুৱা ৰাস্তাই গৈ গৈ আজি যেতিয়া এনেকুৱা সমান ৰাস্তা পাইছো ন এনেকুৱা লাগিছে মই অসমত গৈ আছো কিমান দিন এনেকুৱা চিধা ৰাস্তা মই দেখাই নাছিলো পাই সদায় সেই হিমাচলৰ অকুৱা পকুৱা বাপৰে আজি বহুত ভাল লাগিছে এনেকৈ আহি এতিয়া আমি মাজৰ ৰাস্তাৰে যাই থাকিব লাগিব যোনটো এইপিনে চাইডৰ ৰাস্তা আছে এইটো ট্ৰাকৰ কাৰণে হয় ৰুল যদি ফ'ল' কৰে আৰু যোনটো এইটো এইপিনে ৰাস্তা আছে ডিভাইডাৰৰ কাষত সেইটো আপোনাৰ অভাৰটেকিং ৰাস্তা হয় অভাৰটেক কৰিবলৈ আপোনালোকে এইপিনেৰে আহিব লাগিব ৰাইট চাইডেৰে আৰু যদি আপোনাৰ কণ্টিনিউৱাছলি যাই থাকে আপোনালোকে তেতিয়াহ'লে এইটো মাজৰ ৰাস্তা হয় যোনটো হোৱাইট লাইন আছে এইটো 6 লাইন হাইৱে আৰু ইয়াতে স্পীড লিমিট আছে 100 গতিকে 100ত যাই থাকিব পাৰে ফাইনেলি আহি 152 ডি হাইৱে পাই গ'লো 6 লাইন হাইৱে হয় কেনেকুৱা লাগিছে চলাই মজা লাগিছে খালি ৰুল ফ'ল' কৰিব লাগে ইয়াতে নহ'লে পুৰা স্পীড কেমেৰা আছে আমাৰ অসমত কেতিয়া হ'ব এনেকুৱা আৰু মাজৰ ৰাস্তাৰে আপোনালোকে যাই থাকিব লাগিব LMD ভেহিকেল লৈ পেলাই আৰু যিবিলাক ট্ৰাক আছে ট্ৰাকবিলাকে লাষ্টৰ লাইনটোৰে আৰু যিটো একদম ৰাইট চাইড আছে লাইন এইটো ইমাৰ্জেঞ্চি নাইবা অভাৰটেকিং লাইন ৰাস্তা এনেকুৱা মজা হাজবেণ্ডে বা ষ্টেৰিংডাল ধৰি আছে ভৰি চৰি এৰি দিছা নেকি তুমি চাবা আকৌ তোমাকে ভৰসা অভাৰটেক কৰিম অভাৰটেক কৰাৰ কাৰণে মই কৰিব লাগিব স্পীডটো মেইনটেইন কৰিব লাগিব তো সেইকাৰণে মই ভৰি আৰু ধৰিম বাকী তোমাৰ ওপৰতে ভৰসা আৰু দেই কি কৰা আৰু ফ্ৰী ৰাস্তা পাইছাতো প্ৰথমখন আমি টোল গেট ক্ৰছ কৰিলোঁ আপোনালোকক দেখুওৱা নহ'লে আৰু টোল ল'ব পাৰোঁ বহুত ধুনীয়া ৰাস্তা কেনেকুৱা বঢ়িয়া আমাৰ কাৰণে টেনশ্যন নাই মই তোমাৰ পৰহি ৰিচাৰ্জ কৰি দিছোঁ 3000 এটাৰ আৰু এইকাৰণে 2 ঘণ্টা ফ্ৰী পাম টোল গেট এখন ক্ৰছ কৰিলোঁ আজি প্ৰথমবাৰ তো 2 ঘণ্টা টোল গেট আমাৰ ফ্ৰী হয় গৈ থকাৰহে কথা আৰু বাকী ৰুল পূৰা ফ'ল' কৰি যাই আছোঁ আগত পুলিচ চুলিচ পাব পাৰোঁ কিন্তু কেমেৰা বহুত আছে পুলিচ নালাগে ধুনীয়া ৰাস্তা হয় আমাৰ 5 ঘণ্টা মানে 5.5 ঘণ্টাৰ ৰাস্তা আছে আৰু এতিয়া কি পাইছোঁ আছে এক্সিট কৰ্ণাল যদি যাব বিচাৰে কৰ্ণাল নাইবা ধান আপোনালোকে এক্সিট কৰিব পাৰে এক্সিট কৰি ইফালে যাব লাগিব চাগে আৰু বাকী আমি চিধা যাই থাকিব লাগিব এনেকৈ নাৰ্নল যাই আছোঁ আমি এতিয়া নাৰ্নলৰ পৰা যাব লাগিব নাৰ্নললৈকে এইটো ৰাস্তাই আছে 150 কিমান কিলোমিটাৰ আছে দেখাই দিয়া 206 কিলোমিটাৰৰ যাব আছে এইটো ৰাস্তা কুঁৱলীবিলাক কমিছিলেহে আকৌ কুঁৱলী ষ্টাৰ্ট হৈ গ'ল কেনেকুৱা কিয় ইমান কুঁৱলী ইয়াতেনো ইয়াতে মানে কি হৈ আছে কুঁৱলী আমি পাইছিলোঁ ন বহুত তাৰপিছত ৰ'দ পালোঁ তাৰপিছত আকৌ মাজত কুঁৱলী আকৌ ৰ'দ কিবা বতৰটো দেখোন খেলি মেলি পুৰা হয়নে বতৰটো আছে কি নিচা ফুকি আহিছে আৰু ভগৱান জানে আমি এতিয়া গাড়ীখন ৰখালোঁ অকণমান ছাইড কৰি পিনে এইখিনি ৰখাব পাৰি ইয়াতে ৰখালে মানে চালান নহয় আৰু ড্ৰাইভাৰজন আছে ন এইটো তাৰপিছতে আমাৰ ইমান ভোক লাগিছে নহয় দুটাৰ মানে এইখিনি মানে গৈ নাপাওঁ লাগি গৈছে মানে এইখিনি আহি নাপাওঁ লাগিছে কেনেকুৱা ভোক লাগিছে আৰু চাহ বনাই আনিছোঁ ৰাতি এইটো ৰাস্তাত 3 ঘণ্টা বাপৰে টোপনি লাগি আছে একো কৰিব নালাগে না ৰেষ্ট টিপিব লাগে না এক্সিলেটাৰ দবাব লাগে মানে এক্সিলেটাৰ দবাব লাগে না ব্ৰেক টিপিব লাগে কিবা কৰিব লাগে চবেই নিজৰ খুচিমতে যাই আছে খালি স্পীড লিমিট মেইনটেইন কৰিব লাগে এইটোৱে আৰু ফেচিলিটি আছে গাড়ীত যে ক্ৰুজ কণ্ট্ৰল কৰিব পাৰি তো ছেট কৰি থৈ দিছোঁ আপুনি এতিয়া ৰাতিপুৱা মই আজি ৰুটি আৰু আলু ভাজি বনাই আনিছিলোঁ আৰু লগত ধুনীয়াকৈ গোটাকৈ গাখীৰ চাহ এতিয়া আৰু সেইখিনি খাম খাই লৈ পিনে আৰু গৈ থাকিম আৰু কেনেকুৱা ভোক লাগিছে বাপৰে হেৰি এইটো খোলা ডিগিত আছে পানী খোৱা কেনে বাপৰে কিবাকে অলপ থিয় দিব পাৰিছোঁ এতিয়া শান্তি এনেকে আহি আছোঁ আমি এইয়া এনেকৈ কাৰ চিন দেখা পাইছে এইখিনি ঠাই আপোনাৰ মানে ৰেষ্ট এৰিয়া হয় এইপিনে ট্ৰাকবিলাকৰ ৰখি আছে বাকী আমাৰ গাড়ীও এনেকৈ ৰখিলে ইয়াতে যাই আছোঁ আৰু আমি এনেকৈ আৰু কিমান 4 ঘণ্টামান আছে ন জয়পুৰলৈকে 4 ঘণ্টামান আছে আৰু গোটেই চাই যাওক আপোনালোকে ভিডিঅ'বিলাক গম পাই থাকিব বাকী বহুত খেতি আছে এইপিনে চাহ বঢ়িয়াকৈ আৰু ৰুটি আৰু আলু ভাজি বলা এতিয়া দবাই দিওঁ একদম বঢ়িয়াকৈ এতিয়া খোৱাহে কথা আৰু মানে ৰাতিপুৱাই এসোপা বনাই দিছোঁ ৰুটি আলু ভাজি চাহটো মই বনাইছোঁ চাহটো এয়া বনাইছে তোমাক এটা বস্তু মই কওঁ মই এতিয়া দেখিছোঁ মই নিজকে পাগল লাগিছে আৰু মই বিৰাট
একেলগে পিন্ধি ইমানে তাড়াতাড়ি মোৰ ৰাতিপুৱাৰ সময়খিনি এতিয়াহে চাইছো মই পেণ্টটো উল্টাকে পিন্ধিছো পকেটখনত হাত নতুন ফেশ্বন এইটো নতুন ফেশ্বন ইমানে মোৰ লগতে পেণ্টটোৰ ঘটনা ঘটিলে আৰু এইপিনে গৈছিলে হেৰি মাইনাছ কৰিব গোটেই বোকাত সোমাই আহিছে আধা ঘণ্টামান ৰখিলোঁ আৰু পূৰা জেকেট খুলি দিলোঁ গৰম লাগিছে ইয়াতে যিহেতু আমি এতিয়া হাৰিয়ানা আৰু ৰাজস্থান বৰ্ডাৰ তাৰে মাজতে আছোঁ আৰু অলপ পিছত আমি যাই ৰাজস্থান বৰ্ডাৰত এণ্ট্ৰি কৰিম খানা পিনা খালোঁ আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চাই আছে আৰু আজি আমাৰ লগত বহুত কিবা কিবি হ'ল আপোনালোকে চালে অলপ আগত আৰু এতিয়া আমি আৰু আগবাঢ়িম এতিয়া আৰু মোটামুটি কিমান টাইম আছে মেপ ষ্টাৰ্ট হ'লে গম পাম আৰু তাতকৈ ডাঙৰ কথা মই পেণ্টটো চিধা কৰিলোঁ গাড়ীৰ ভিতৰতে পেণ্টটো চিধা কৰি দিলোঁ মই কি কৰিছোঁ এই গ্লাছ কেইখনত কাপোৰ লগাই লৈছোঁ ইয়াতে এনেও মানুহ ইমান চাই নাথাকে হাইৱে হয় যিহেতু কিন্তু এইফালে মানে কেইটামান মানুহ আছিলে তো এটা ধুনীয়াকৈ কাপোৰ লগাই লৈছোঁ গ্লাছ কেইখনত তাৰপিছত মই পেণ্টটো চিধা কৰিছোঁ বোলো এনেকৈ জয়পুৰ যাব নোৱাৰোঁ মানুহে মোক আধা পাগল বুলি ক'ব আমি এৰি থৈ আহিলোঁ সেইফালে দিল্লী যাব পাৰি আৰু এইপিনে চিধা এনেকৈ অমৃতসৰ যাব পাৰি এইপিনে কিবা লেফ্ট চাইডে আৰু চিধা আমি যাই আছোঁ নাৰ্নল আমি নাৰ্নল যাব লাগিব জয়পুৰ যাব আকৌ এৰিব লাগিব আমি আৰু কিমান কিলোমিটাৰ আছে 57 কিলোমিটাৰ বেয়া লাগিছে পাই কি ধুনীয়া ৰাস্তা কি বিন্দাছ গৈ আছিলোঁ এই হাইৱেটো খতম হোৱাৰ পিছত চাগে আমি বহুত জাম পাম হয়নে বহুত ট্ৰাফিক জাম পাম মানে দিল্লীৰ পৰা জয়পুৰ যিবিলাকে আহে তেখেতসকলে গম পায় এইটো জাম কেনেকুৱা হয় আৰু এয়া আমি এতিয়া 3 ঘণ্টা 35 মিনিট আৰু মানে যাব আছেগৈ বাকী আধাত কৰি বেছি আহি পালোঁ আৰু আধা যাব আছে এয়া হাইৱে এইটো হাইৱে আৰু আমি হাইৱেৰ পৰা তলৰ পিনে নামি আহিলোঁ এতিয়া ৰেষ্ট এৰিয়া এয়া গাড়ীখন পাৰ্ক কৰি থলোঁ ইয়াতে খোৱা চোৱা কিবা কিবি ফেচিলিটি এভেইলেবল আছে আৰু এয়া টয়লেটো এভেইলেবল আছে গতিকে টয়লেট কৰিব পাৰে আপোনালোকে আৰু বাকী পেট্ৰল পাম্পো আছে HPৰ আগত এনেকৈ বহুতখিনি ঠাই আছে আমি পেট্ৰলটো ভৰাম চাগে এতিয়া আধামান আছে আৰু প্ৰথম কথা মই টয়লেটৰ পৰা আহোঁ বহুত জোৰকৈ চাব পৰা লাগি আছে কেতিয়াবা আমি ল'ৰা মানুহবিলাকে য'তে ত'তে কৰিব পাৰিম মই ৰাস্তাৰ কাষত ৰখি কৰি আমাৰ সেইটো চিষ্টেম নাই ন তো ৰখি এতিয়া আমি পালোঁ তো প্ৰথমতে টয়লেট কৰিম তাৰপিছত এইফালে কিবা কি দোকান আছে তো চকলেট টকলেট কিবা কিনি ল'ম দিয়া ন নহ'লে আৰু টোপনি চাহ তাহ খাই ল'ম দিয়া টোপনি লাগিছে কি কিনি আছা কি লগা লৈ যদি মিঠা হ'ব চব মিঠা মই ভাল নাপাওঁ বাদ দিয়া নহ'লে চিপছ কিমান নাপাওঁ মিঠা চব ক'ল্ড ড্ৰিংক কিবা ল'বা ক'ল্ড ড্ৰিংক খোৱা যদি ল'ব পাৰা কি লওঁ কি ল'বা স্প্ৰাইট লোৱা এটা এইবিলাক কি হয় বা স্প্ৰাইটে লৈ লৈছোঁ এটা হৈ যাব এটা ল'লে হ'ব হ'ব দে তোমাৰ নাই মোৰে আছে অকল বাকী ইয়াৰ ৰেষ্টুৰেণ্ট আছে আপোনালোকে ৰেষ্টুৰেণ্টত খাব পাৰে ক'ল্ড ড্ৰিংক খালানে নাই ক'ল্ড ড্ৰিংক মই নাখালোঁ কাৰণ ইম্পৰ্টেড হয় বোলে 150 এটাত আৰু যোনটো নৰ্মেল ক'ল্ড ড্ৰিংক সেইটোত কিমান দাম আছিলে 100 টকা 100 টকা ইমান দামেই নহয় ইয়াতে কিয় ইমান দাম খোপা লিখি থৈ দিছে ভগৱান জানে বাৰু সেইটো ইম্পৰ্টেণ্ট VIP হয় ন সেইকাৰণে মই VIP নহয় ভাই মই দিব নোৱাৰোঁ মই 100 টকাৰে মই ক'ল্ড ড্ৰিংক খাব নোৱাৰোঁ 150 টকাৰেও খাব নোৱাৰোঁ মই চিপছ লৈছোঁ 50 টকাৰে এক পেকেট বাছ হৈ যাব বেলেগত দোকানত এইটো লৈছোঁ আমি এইটো কিন্তু এপাৰ মানে সি হৈছে 50 ৰুপিছে লিখা আছে 50 ৰুপিছ হয় বাকী আমি এইপিনেৰে আহিছিলোঁ আৰু এনেকৈ চিধা যাব লাগিব আমি পেট্ৰল ভৰাই পিনে আমি চিধা গুচি যাম এইপিনে এয়া দিছে এতিয়া মাইনাছ কৰিবলৈ গৈছে এতিয়া আৰু 6.5 কিলোমিটাৰ আছে 6.5 কিলোমিটাৰ পিছত আমি লেফ্ট ছাইড লৈ ল'ব লাগিব জয়পুৰৰ কাৰণে আমি যে তেতিয়া গৈছিলোঁ টোল গেট এখন পাম সেই ইমান দূৰ আহি এতিয়া সেইখন টোল গেট পাইছোঁ মই ছেকেণ্ডখন টোল গেট হয় ছেকেণ্ডখন মানে আপোনাৰ সেইটো যোনটো ষ্টাৰ্ট হৈছিলে ষ্টাৰ্টাৰ এখন আছে আৰু এইখন লাষ্ট আমাৰ আচ্ছা এণ্ডিঙত মানে আচ্ছা সিংগল এণ্ট্ৰিৰ কাৰণে 225 দিব লাগিব আপোনালোকে যদি আপোনালোকৰ এনুৱেল পাছ নাথাকে আৰু আমাৰ যিহেতু এনুৱেল পাছ আছে তেওঁ সেইকাৰণে আমাৰ 15 টকা যাব আৰু কথা নাই একো বাকী এনুৱেল পাছ কেনেকৈ বনাব লাগে আপোনালোকে যদি বিচাৰে কমেণ্ট কৰক তেতিয়াহ'লে মই নিশ্চয়কৈ আৰু এটা ব্লগ বনাম
ব্লগ বনাই তাতে আপোনালোকক কৈ দিম কেনেকৈ আপোনালোকে এনুৱেল পাছ বনাব পাৰিব বা ৰিচাৰ্জ কৰিব পাৰিব। আমি এতিয়া 152Dৰ পৰা জয়পুৰৰ পিনে যাব বিচাৰিছোঁ। এয়া আপোনালোকে দেখা পাইছে সন্মুখত জয়পুৰ বুলি লিখা আছে আৰু 400 মিটাৰ আছে ইয়াতে দেখাই দিয়া মেপত। এনেকৈ আমি যাব লাগিব এতিয়া এইপিনে লেফ্ট চাইডে সেইটো ৰাস্তা। গতিকে বাকীবিলাক গাড়ীও যাই আছে, এইকেইখন গাড়ী তাহাঁতৰ পিছে পিছে আমি যাই আছোঁ। বাকী 40 স্পীড লিমিট আছে দেখোন ইয়াতে। হ'ল যোৱা আজি 90 to 100ত আহি 40 স্পীড লিমিট। এতিয়া 40 আৰু গৈ থাকা আৰু হ'ব, একো নাই। ৰাস্তা ভালেই কিন্তু ন এতিয়ালৈকে। এইটো যোনটো হাইৱে আছিলে এইটো 152D আৰু এইটো হাইৱেৰ নাম কি আছিলে অলপ পিছত কৈ আছোঁ ৰ'ব আপোনালোকক। ইয়াতে লিখা আছে হাইৱেটোৰ নাম 148B। এইটো 148B। 148B। অ'কে, ধুনীয়া হয় ৰাস্তাবোৰ হয়নে? বঢ়িয়া ৰাস্তা। এনেকুৱা ৰাস্তাত আহি মানে বেয়া নালাগে। আৰু ৰাস্তাৰ যে ক'তো একো গাছ চাত একোৱে নাই, মানে গাড়ী ক'তো ঠেকেচা খোৱাই নাই অলপ। আৰু আমাৰ ভাইৰেল বোগেনভেলিয়া। আমাৰ কি আছিলে অসমৰ ভাইৰেল বোগেনভেলিয়া, আশ্চৰ্যদাৰ গানটো বোগেনভেলিয়া। এইবিলাক দেখিলে সেইটো গানে মনত পৰে মোৰ। আগৰ ব্লগটোত কৈছিলোঁ মই যে উট দেখা পোৱা নাছিলোঁ। ডেৰাডুনত গৈ থাকোঁতে উট দেখা পাইছিলোঁ হয়নে? আৰু মই কৈছিলোঁ যে ৰাজস্থানত উট কেতিয়া দেখাবা। ফাইনেলি মই ৰাজস্থানত বহুত উট দেখা পালোঁ, ৰাস্তাৰে গৈ আছিলে। মই তোমাক কৈছিলোঁ ৰাজস্থানত উট দেখাম বুলি, আৰু যদি বহিব বিচাৰিছে উত্তৰ পিঠিত বহাই দিম আৰু। কি কোৱা সঁচা নেকি? উত্তৰ পিঠিত ৰাইজে কি কয়? ৰাইজে কি ক'ব? আৰু ৰাইজে হ'ব বুলি ক'ব আকৌ। ঠিক আছে, ৰাইজ লিখক কি কয়, য়েছ কয় কি নকয়, বহাব লাগিব উত্তৰ পিঠিত কি নালাগে। আৰু উত্তৰ গাখীৰ খাবানে নাই? মই নাখাওঁ, উত্তৰ গাখীৰ নাখাওঁ মই। খাওঁ দিয়া, উত্তৰ গাখীৰৰ চাহ মজা লাগে। সঁচাকে উত্তৰ গাখীৰ খায় নেকি? য়েছ, অবভিয়াছলি। আচ্ছা, যদি খায় তেন্তে মই খাই চাম উত্তৰ গাখীৰ। মই আজি প্ৰথম শুনিলোঁ সঁচাকে উত্তৰ গাখীৰ নাখায়, উত্তৰ গাখীৰৰ চাহ খায়। খাই নে নাখাওঁ নাজানো, বাট চাহ খায়, চাহ পায়। চাহ পায়? আচ্ছা, খাই চাব লাগিব। নোখোৱা বস্তু টেষ্ট কৰি চোৱাত কি যায়। আৰু 10 কিলোমিটাৰ আমাৰ আহি আৰু এখন টোল প্লাজা পাইছোঁ। সেইখন 3 নম্বৰখন আমাৰ। ইয়াতে বা কিমান কাটে? আমাৰতো বাৰু 15 টকাই কাটিব চাগে, কিন্তু এনে এনুৱেল হেৰি নাথাকিলে কিমানমান কাটে বা ইয়াতে জানা নেকি? লিখা থাকিব ন? চাব লাগিব এতিয়া। এনুৱেল পাছ নাথাকিলে হয় তেতিয়াহ'লে এতিয়ালৈকে মোটামুটি 600 মান টকা গ'ল হয়। ভাগ্য ভাল 135 টকা নাই এইখনত। আমি এনুৱেল হেৰিটো কৰি লৈছোঁ, ভালেই হৈছে ন? নহ'লে বহুত টকা গ'ল হয়। আগৰটো কিমান আছিলে? 200 কিমান টকা আছিলে হয়নে? তাৰে আগৰটো 300 টকা আছিলে নেকি? 335 মান কৰি চাগে এখনত। বাপৰে, ধেমালি নহয় কিন্তু। কিন্তু এক্সপ্ৰেছৱে টাইপ ন এইটো। এইটো কাৰণে ৰাস্তাও ভাল, এইটো ৰাস্তাও ভাল। এইটো ৰাস্তাও ভাল। 135 টকা ঠিকে আছে চাগে এইটো ৰাস্তা। ঠিকে আছে, মানে তোমাৰ আৰু কিমান বাৰ দূৰত আছে আৰু বেছি কিলোমিটাৰ আহাই নাই এইটোৰ পৰা ওলাই। সেইটো হয় বাৰু। এয়া আৰু খাই দিলে আৰু এতিয়া টিককে কাটিব পইচাটো, তাৰপিছত যাব দিব আৰু। চাপা ৰাজস্থানত তেলৰ দামটো বেছি হ'ব বুলি ইয়াতে 10 টকা বেছি, 10 টকা। ইয়াতে 95 আৰু তাতে মোটামুটি 10 টকা বেছি, 105 টকা। আচ্ছা, গাড়ীখনক মানে পুৰা খুৱাই লৈছা এতিয়া। কালি খুৱাইছিলোঁ আৰু আজি। আমি এতিয়া ৰাজস্থান সোমাই গ'লোঁ আৰু আমি জয়পুৰ যাবৰ কাৰণে কিমান কিলোমিটাৰ আছে আৰু? 91 কিলোমিটাৰ আছে আৰু 1 ঘণ্টা 40 মিনিট। বাট বহুত ট্ৰাফিক, বহুত বেছি ট্ৰাফিক পাইছোঁ। ইমানে ট্ৰাফিক পাইছোঁ যে ভিডিঅ' কৰিবলৈ পাহৰি গৈছোঁ। তাৰপিছত অকস্মাত মনত পৰিছে আৰু ভিডিঅ' কৰাই নাই দেখোন আমি গ'লে। এইবোৰ জাম পাইছোঁ আমি, এনেকৈ বহুত টাইমৰ পৰা জাম পাই আহিয়ে আছোঁ। চাওক কেনেকুৱা ভয়ংকৰ জাম। এতিয়া তলত যাবই পৰা নাই, এইখন ট্ৰাক মানে আগে বঢ়া নাই। কিবা হৈছে ভগৱান জানে। তেতিয়াৰ পৰা ৰখি আছোঁ। কেনেকুৱা ভয়ংকৰ। এইটো লাইনততো গোটেইবিলাক গৈ আছে, এখন এখনকৈ গৈ আছে, এইখনহে যাব পৰা নাই কিয় বা। বাকী আহি এয়া তলত সোমালোঁ, এতিয়া যাব দিছে। বাপৰে, কিমান টাইম ৰখিলোঁ আমি? 15 মিনিট 20 মিনিট ৰখিলোঁ চাগে ন? এই কণ্টেইনাৰটোৰ কাৰণে হয়নে? কেনেকুৱা
তুমিও আহি আহি এইখনৰ পিছতহে পৰিব লাগে নে আৰু বেকো কৰিব নোৱাৰো ইমান ট্ৰাফিক লাষ্ট টোল গেট আছিলে চাহপুৰা বুলি কয় দিল্লীৰ পৰা আহিলেও আপোনালোকে পাব এইখন টোল গেট আৰু তাৰপিছত এতিয়া জয়পুৰ এণ্ট্ৰি কৰা হৈ গৈছে অলমষ্ট আউটাৰ এৰিয়া হয় এইখিনি চাহপুৰৰ পৰা অলপ মানে পাৰ হৈ আহিলোঁ আমি দুটা ৰাস্তা গৈছে এইপিনেৰে চাহপুৰা হৈ পেলাই অষ্ট্ৰল চেনবাজী হৈ পেলাই এটা ৰাস্তা যায় আৰু এটা ৰাস্তা ডাইৰেক্ট এইটো ৰাস্তা যোনটো আপোনালোকে দেখা পাই আছে চাই যাওক ভিডিঅ'ত এয়া চাওক ৰাইজ এতিয়া আমি জয়পুৰ বাইপাছত যাই আছোঁ এইপিনে চিকাৰো যায় আজমেৰ জয়পুৰ চিটি জয়পুৰ চিটিৰ কাৰণে বেছি এয়া 5 নম্বৰখন টোল আহিলে কিন্তু ইয়াতে টোল পইচা দিব লাগিব নে নাজানো পইচা দিব লাগিব এই ৰখাইছেচোন গাড়ীবিলাক এয়া ৰখাইছে ফাইনেলি জয়পুৰ চিটিত সোমাবৰ কাৰণে আৰু 7.1 কিলোমিটাৰ আছে আমি আৰু জয়পুৰ চিটিত বহুত মানে টাইম আহি ভাগৰ লাগি গৈছে আমাৰ কেতিয়া পাম এনেকুৱা এটা বস্তু দেখিছোঁ আপোনালোককো দেখাওঁ হা এইবিলাক ধুনীয়া ছজনা লাগি আছে আমি বা হিমাচলত ছজনা বিচাৰি থাকোঁ খাব ইমান মন যায় নাপাওঁ ইয়াতে ছজনা দেখি খাব মন গৈছে তোমাৰ মন যোৱা নাই ছিঙিব পাৰিলে ভাল আছিলে তাকেতো ইমান ধুনীয়াকৈ ছজনাবোৰ ইয়াতে লাগি আছে আমি বেলেগ ৰাস্তাত আছোঁ সেইটো এই ৰাস্তাটোৰ তলত আছে এইবিলাক ছজনা খাওঁ লাগি গৈছে দেখা আমি জয়পুৰ চিটিত সোমাই গ'লোঁ আৰু এতিয়া আমি হোটেল বিচাৰি আছোঁ এখন হোটেল আমি চিলেক্ট কৰিছোঁ এতিয়া হোটেলখন চাই লওঁ কেনেকুৱা যদি ভাল লাগে সেইখন চিলেক্ট কৰিম নাইবা আৰু বেলেগ চাম হৈছে ৱৰ্ল্ড বিজনেছ চেণ্টাৰ আমি ইয়াতে আহিম চাবৰ কাৰণে হয়নে নহয় এইটো নহয় সেইটো নহয় যোনটো আহিম এইটো ৱৰ্ল্ড ট্ৰেক পাৰ্ক আচ্ছা ধুনীয়া লাগিছে ন বঢ়িয়া লাগে তেতিয়াৰ পৰা হোটেলে বিচাৰি আছোঁ আৰু হোটেল বিচাৰি আহি এটা হনুমান মন্দিৰ এটা পাইছোঁ সেইটো শ্ৰী সংকট মোচন চাৰিৱালে কি ধুনীয়া লাগিছে আমি বহুত কেইখন হোটেল চালোঁ কিন্তু হোটেলখনৰ প্ৰব্লেম হৈছে কি পাৰ্কিং প্লেচ নাই আৰু পাৰ্কিং নাথাকিলে গাড়ীখনৰ দিগদাৰ হ'ব সেইটো কাৰণে আমি হোটেলবিলাক সেইবিলাক হোটেল নাচালোঁ এতিয়া আকৌ আমি বেলেগ এটা জেগাত আহি আছোঁ অলপ আউটছাইড এৰিয়াত বিচাৰি আছোঁ অলপ আউটছাইডত বিচাৰি আছোঁ যাতে গাড়ীখনৰ কাৰণে ভালকৈ পাৰ্কিঙো পাওঁ আৰু হোটেলখনো যাতে ভাল হয় তেনেকৈ বিচাৰি আছোঁ যিবিলাক হোটেল চাইছিলোঁ আমি এইবিলাকত মানে একচুৱেলি সেই হয় বাহিৰতে পাৰ্কিং আছে ছেফ নহয় একদম চিটিৰ মাজতে বাহিৰতে পাৰ্কিং আৰু পাৰ্কিঙৰ কাৰণে বহুত জেগা কম তো সেইকাৰণে আমি সেইকেইখন হোটেল নল'লোঁ এতিয়া আমি অলপ চিটিৰ পৰা বাহিৰত চাওঁ এতিয়া হোটেল পালে আপোনালোককো দেখুৱাম ক'ত থাকোঁ কেনেকৈ থাকোঁ হোটেল এখনত আহিছোঁ এতিয়া ৰুমবিলাক চাই আছোঁ যদি ৰুমবোৰ ভাল লাগে তেতিয়া আমি চিলেক্ট কৰিম আৰু বেয়া লগা নাই ৰুমবিলাক আৰু প্ৰাইচবিলাকো ঠিক ঠাকেই গৈছে তথাপিও অকণমান আমি চাওঁ কমাব পাৰোঁ নেকি হোটেলখনত পুল আছে তো আমাক পুল দেখাবৰ কাৰণে আনিছে তো চাই লওঁ যিহেতু হোটেলখন ল'লে গোটেইখিনি আগতে চাই লোৱাটো বেছি ভাল বুলি ভাবোঁ আমি ক'ত পুল নিকো আচ্ছা এইটো হৈছে পুল ইয়াৰে এইটোৱে হৈছে পুল এখন হৈছে আমাৰ হোটেলখন ফাইনেলি আমি এটা ৰুম বিচাৰি পাই গ'লোঁ এইটো হৈছে আমাৰ ৰুম সঁচাকৈ বহুত বেছি ভাগৰ লাগিছে আৰু এই হোটেলখন ক'ত আছে আৰু ৰুমটো কিমানত পালোঁ জনাই দিওঁ এই ৰুমটো আমি লৈছোঁ 1700 টকাকৈ পাৰ নাইট আশা কৰিলোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিম তেতিয়ালৈকে বাই ধন্যবাদ জয় আই অসম